নমস্কাৰ। এই খণ্ডত আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াত প্ৰথম প্ৰশ্নটো হৈছে এভাৰেষ্ট শৃংগ আৰোহণকাৰী প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ কাৰনাম মালেশ্বৰী, বি আৰতি সাহা, চি ভেলেণ্টিনা তেৰেস্কোভা, ডি জুনকো টাবেই। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জুনকো টাবেই। এভাৰেষ্ট শৃংগ আৰোহণকাৰী প্ৰথমগৰাকী মহিলা হৈছে জুনকো টাবেই। নেপোলিয়ন কোন চনত ফ্ৰান্সৰ সম্ৰাট হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ 1781 চনত, বি 1792 চনত, চি 1799 চনত আৰু ডি দিয়া আছে 1804 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1804 চনত। নেপোলিয়ন 1804 চনত ফ্ৰান্সৰ সম্ৰাট হৈছিল। ভাৰতীয় সেনাবাহিনী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ 15 জানুৱাৰী, বি 11 ফেব্ৰুৱাৰী, চি 14 নৱেম্বৰ, ডি 21 ডিচেম্বৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 15 জানুৱাৰী। ভাৰতীয় সেনাবাহিনী দিৱস 15 জানুৱাৰী তাৰিখে পালন কৰা হয়। কিৰ্গিস্তানৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ আস্থানা, বি মানামা, চি বিশ্বকেক, ডি নমপেন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিশ্বকেক। ভিয়েণ্টিয়েন ক'ৰ ৰাজধানী চহৰ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ লাওছ, বি ভূটান, চি জৰ্ডান আৰু ডি দিয়া আছে জাপান। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লাওছ। ভিয়েণ্টিন লাওছৰ ৰাজধানী চহৰ। পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম কি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ নিউজিলেণ্ড, বি আৰ্জেণ্টিনা, চি ৰোমানিয়া, ডি ৰাছিয়া। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাছিয়া। পৃথিৱীৰ বৃহত্তম দেশখনৰ নাম হৈছে ৰাছিয়া। পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ আইচলেণ্ড, বি আয়াৰলেণ্ড, চি ভিয়েটনাম আৰু ডি দিয়া আছে ভেটিকান চিটি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভেটিকান চিটি। পৃথিৱীৰ ক্ষুদ্ৰতম দেশখনৰ নাম হৈছে ভেটিকান চিটি। কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ নতুন দিল্লী, বি মুম্বাই, চি শিলিগুৰি, ডি গুৱাহাটী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিলিগুৰি। কাঞ্চনজংঘা ষ্টেডিয়াম ভাৰতৰ শিলিগুৰিত অৱস্থিত। কলেৰা গৱেষণা কেন্দ্ৰ ভাৰতৰ ক'ত অৱস্থিত? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ চেন্নাই, বি গুৱাহাটী, চি কলকাতা, ডি বাংগালোৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলকাতা। কলেৰা গৱেষণা কেন্দ্ৰ ভাৰতৰ কলকাতাত অৱস্থিত। মেকবেথ নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এ শ্বেক্সপিয়েৰ, বি কাৰ্ল মাৰ্কছ, চি এমিলি জলা, ডি এৰিষ্টটল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্বেক্সপিয়েৰ। মেকবেথ নামৰ বিখ্যাত গ্ৰন্থখন শ্বেক্সপিয়েৰে ৰচনা কৰিছিল। এই খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে গীতাঞ্জলি নামৰ বিখ্যাত গ্ৰন্থখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে।
এ ৰবীন্দ্ৰনাথ ঠাকুৰ, বি বিক্ৰম শেঠ, ডি বংকিম চন্দ্ৰ চেটাৰ্জী, ডি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।